হয় নমস্কাৰ মই আজি আহিছোঁ দাদাৰ ঘৰত তো বহুদিন পিছত লগ হ'ল আৰু মানে আহিম বুলি ভাবোঁ আচলতে অহা নহয় কাৰণ বিভিন্ন কাম থাকে দাদাৰ তেনেকুৱা কাম থাকে আচলতে সময়ৰ কথা আৰু মালিকৰো ইচ্ছা মানে আল্লাই নানিলে মানুহ কোনোদিনো কতো যাব নোৱাৰে তেনেকুৱা পৰিস্থিতি তো যিয়ে নহওক আজি ভাবিছোঁ ময়ো চেষ্টা কৰিছোঁ আল্লাই মোক আনাইছে সেইকাৰণে মই আহিব পাৰিছোঁ তো ভাই বৰ্তমান কেনেকুৱা অৱস্থা বা মনৰ খবৰ কেনেকুৱা মানে আছোঁ মোটামুটি চলি আছোঁ মইতো ৰিটায়াৰ হ'লোঁ 21 চনত ৰিটায়াৰ হৈছোঁ এতিয়া বৰ্তমান আছোঁ ঘৰতে আছোঁ পেঞ্চন হৈছেনে নাই পেঞ্চন হোৱা নাই এতিয়া পেঞ্চনৰ কাম চলি আছে পেঞ্চনটো হোৱা নাই এতিয়া তো ঠিকে আছে মই মানে ভাবি আছিলোঁ আৰু কিবা দিম বুলি ভাবিছিলোঁ আচলতে নহ'ল তেনেকুৱা মৰৰ পৰিস্থিতি ভাল নহয় আচলতে প্ৰায় মানুহে জানে তো যিয়ে নহওক আজি ভাবিছোঁ এখন আমাৰ অসমৰ ফুলাম গামোচাৰে সন্মানিত কৰিম বুলি ভাবিছোঁ আৰু যাতে ভৱিষ্যতত আল্লাহ যাতে দাদাক ভালে ভালে জীয়াই ৰাখে সুস্বাস্থ্যৰে যাতে থাকে আৰু যিটো পেঞ্চনৰ কথা কৈছে যে সেইটো কামো যাতে অতি সোনকালে হয় চলি আছে ফৰ্ম জমা দিছোঁ এনে আন্দোলনো চলি আছে তো ঠিক আছে তো হয় মই ভাবিছোঁ মানুহ এজনক জীয়াই থকাটো সন্মান কৰিব লাগে মৰাৰ পিছত নহয় আৰু কথাটো সঁচাই সত্য একেবাৰে সত্য কথা তো মই বহুদিনতে তেতিয়া সৰু আছিলোঁ দাদাৰ পৰা অসমীয়া জিকিত জাৰিবিলাক লৈছিলোঁ আৰু মই গাইছোঁ আমাৰ যিটো টিভি চেনেল গভৰ্ণমেণ্ট যিটো টিভি চেনেল আছে তাতে গাইছিলোঁ আৰু আজি ভাবিছোঁ কিমানখিনি ভাল হৈছে বেয়া হৈছে গম নাপাওঁ তাৰে অকণমান গীত গাম আৰু কিছু কথা ক'ম দাদাৰ লগত আৰু দাদা মোক বহুত গীত দিছিলে সেইবিলাক মানে আজিকালি মই পাহৰি গৈছোঁ মানে ক'ত হেৰাইছে গম নাপাওঁ কম এই মেনেজাৰ বেগম নাম একজন গায়িকা এনে ষ্টেজ প্ৰগ্ৰাম কৰে ষ্টেজ প্ৰগ্ৰামত গোৱালপাৰীয়া গান ভাল গান গায় গোৱালপাৰীয়াৰ বাহিৰেও আৰু বেলেগ বেলেগ গানো গায় আৰু মোৰ পৰা সৰুতে জিকিৰ জাৰিবিলাক লৈছিল আগতে ময়ো গাইছিলোঁ আজি মেনেজাৰ যদি মনত আছে দুই এটামান এনে জিকিৰ গান গাই শুনাব তাই আৰম্ভ কৰক ঠিক আছে মই চেষ্টা কৰিম আৰু অলপ যি পাৰে যিহেতু গুৰু হয় আৰু মই কৈছোঁ মই চেষ্টা কৰিম যদি ভুল হয় নিশ্চয় আপোনাক ক্ষমা কৰিব আমার মনতে আন ভাব নাই হে আল্লাহ আমার মনতে জাতি ভেদ নাই আমার মনতে আন ভাব নাই হে আল্লাহ আমার মনতে জাতি ভেদ নাই হিন্দু কি মুসলমান একই মা করহন্তান হিন্দু কি মুসলমান একই মা করহন্তান আখিরাততে হে কি জনৰ নাম হে আল্লাহ আখিরাততে হে কি জনৰ নাম আমার মনতে আন ভাব নাই হে আল্লাহ আমার মনতে জাতি ভেদ নাই আমার মনতে আন ভাব নাই হে আল্লাহ আমার মনতে জাতি ভেদ নাই হয় সকলোকে নমস্কাৰ দিব বিচাৰিছোঁ কাৰণ আমাৰ জুবিনদাই কৈ গৈছে আচলতে মানুহ আমি মানুহ আমাৰ ভিতৰত জাতি ভেদ ভেদাভেদ সেইবিলাক নৰখাই ভাল মই সেইটো আগতো কৈছোঁ এতিয়াও কওঁ আচলতে এজন মানুহ ভাল হ'ব লাগে আৰু সঁচা হ'ব লাগে মনটো ভাল হ'ব লাগে মানৱ দৰদী হ'ব লাগে তেতিয়া মানুহজন মৰিলেও অমৰ হৈ থাকিব হয়নে নহয় আমি মানুহ একে আমাৰ হিন্দু মুছলিম বুলি কোনো কথা নাই আমি মানে মানুহে আৰু মানুহে মানুহক সহায় কৰিব লাগিব এইটোৱে হ'ল কথা আৰু মিলি জুলি থাকিব লাগিব আমি এই পৃথিৱীততো বেছি দিন নাথাকোঁ আমি দুদিনীয়া পৃথিৱী কেইদিনৰ কাৰণে আমি ইয়াতে ৰৈছোঁ অৰ্থাৎ জিৰণি লৈছোঁ এইখন পৃথিৱীত আমি জিৰণি লৈছোঁ কিন্তু তাৰ যেতিয়া সময় হ'ব তেতিয়া গুচি যাব না গতিকে জীয়াই থকা দিনকেইটা আমি সকলোৱে মিলি জুলি থাকিব লাগে এইটো আমাৰ কৰ্তব্য
আৰু মই ভাবোঁ জীৱনটো এটা হৈছে সংগ্ৰাম আৰু সংগ্ৰামত কিছুমানে জয় হ'ব পাৰে কিছুমানে নোৱাৰে কেৱল মই ভাবিছোঁ চেষ্টা ধৈৰ্য ধৰিব লাগিব চেষ্টা কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব তেতিয়া নিশ্চয় সফল হোৱা যাব সংগ্ৰাম যে জীৱনত মানে জীয়াই থাকিলে কৈছে যে লাইফ ইজ নট এ বেড অফ ৰচেছ লাইফ ইজ এ ফিল্ড অফ বেটেল মানে আমাৰ জীৱনটা এটা ফুলসজ্জা নহয় ফুলৰ বিচনা নহয় এখন এটা যুদ্ধক্ষেত্ৰ আমি যুদ্ধক্ষেত্ৰ সংগ্ৰাম কৰি কৰি আমি আগুৱাই যাব লাগিব সেই আমি কষ্ট কৰিব লাগিব তো মই আৰু এটা কথা ক'ব বিচাৰিছোঁ সকলোকে দাদাৰ এটা যিটো পেজ আছে আপোনালোকে দয়া কৰি নামটো কি আছিলে আপুনি কৈ দিয়ক মোৰ পেজ মানে ৰফিজুদ্দিন আহমেদ বুলি আছে মোৰ যিটো ফেচবুক পেজ ৰফিজুদ্দিন আহমেদ তাত সকলোৱে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব এইখিনি অনুৰোধ থাকিল আৰু তোমাৰ মেনেজাৰ বেগম ছিংগাৰ এইটো পেজটো লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব এইখিনি আপোনালোকৰ ওচৰত আমাৰ অনুৰোধ থাকিল আৰু আমি ফেচবুক জগতখনত ইজনে আনজনক সহায় কৰি যাব লাগিব তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম এই তো আৰু কিবা আছে নেকি তেনেকুৱা গীতৰ কথা যদি থাকে তেনেহ'লে অকণমান গাম যদি দাদা আপুনি কয় মই নিশ্চয় চেষ্টা কৰিম দীঘল হ'ব নেকি বেলেগ নহয় একো নহয় মই তেনেকুৱা জুবিনদাৰ যিহেতু তাক লৈ বৰ্তমান আমি খুবেই এটা চিৰিয়াছ হৈ আছোঁ গোটেইখিনি জুবিনদাৰ গান ক'ব পাৰে চেষ্টা কৰিম গান কাৰণে অকণমান গাম বেছি নহয় অকণমান গাম আৰু যদি ভুল হয় নিশ্চয় আপোনাক ক্ষমা কৰিম হঠাতে হেৰাল কিনিন মোৰ চোতালৰে জনা হঠাতে হেৰাল কিনিন মোৰ চোতালৰে জনা হাইতে অচিনাত মহাই আগচিলেহি হাইতে অচিনাত মহাই আগচিলেহি হঠাতে হেৰাল কিনিন মোৰ চোতালৰে জনা হঠাতে হেৰাল কিনিন মোৰ চোতালৰে জনা থেংক ইউ ছ' মাছ যদি ভুল হৈ থাকে নিশ্চয় আপোনাক ক্ষমা কৰিব আৰু শেষত মই ক'ব বিচাৰোঁ দাদাক আল্লাহ যাতে বহুদিন জীয়াই ৰাখে সুস্বাস্থ্যৰে ৰাখে তাৰেই কামনা কৰিছোঁ আৰু যিটো আশা আছিলে যিটো হেঁপাহ আছিলে আজি আল্লাহে সঁচাকৈ পূৰণ কৰিব পাৰিছে হয় আৰু যাতে এনেদৰে লগ পাব পাৰোঁ মোৰ ভণ্টি মেনেজাৰ বেগম আজি আহি মোক এখন ফুলাম গামোচাৰে মোক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ মই বহুত প্ৰফুল্লিত হৈছোঁ তেখেতে আগুৱাই যাওক তেখেতৰ ভৱিষ্যত জীৱন সুখৰ হওক শান্তিৰ হওক তাকেই মই কামনা কৰিলোঁ গতিকে আজি আমি ইয়াতে অন্ত পেলালোঁ ধন্যবাদ